পবিত্ৰ ঈদৰ দিনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমান সমাজৰ প্ৰতিবাদ কলা বেজ পৰিধান কৰি প্ৰতিবাদ সংখ্যালঘু সংগঠনৰ দেৱ ভোটাৰৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তিৰ অভিযোগ ৰাজ্যত বিগত কিছুদিন পূৰ্বৰ পৰা অব্যাহত আছে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তীব্ৰগতিত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে বিগত সময়ছোৱাত বহু সন্দেহজনক বাংলাদেশীক কৰায়ত্ব কৰি পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ ৰাজ্য চৰকাৰৰ এই বিদেশী বিতৰণৰ প্ৰক্ৰিয়াত মুঠেই সন্তুষ্ট নহয় সংখ্যালঘু সম্প্ৰদায়ৰ দল সংগঠন তেওঁলোকৰ অভিযোগ বাংলাদেশী বিতৰণৰ নামত সংখ্যালঘুক অমানৱীয় অত্যাচাৰ কৰিছে চৰকাৰে পোষ্ট বেকৰ নামত নাটক কৰিছে ৰাজ্য চৰকাৰে অমানৱীয়ভাৱে সংখ্যালঘু লোকক দমনৰ অভিযোগ সংখ্যালঘু সংগঠনৰ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পবিত্ৰ ঈদৰ দিনটোতেই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মুছলমান সমাজৰ ৰাইজে আমচুৰ সভাপতি ৰেজাউল কৰিমৰ বিস্ফোৰক অভিযোগ নজিৰবিহীনভাৱে অসমৰ বুকুত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে চৰকাৰে ভাৰতবৰ্ষত নজিৰবিহীনভাৱে অসমৰ বুকুত বিদেশী বহিষ্কৰণৰ নামত যি ধৰণে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে যি ধৰণে ভাৰতীয় নাগৰিক হোৱাৰ পিছত পৰিয়ালৰ 14 পুৰুষ ভাৰতীয় হোৱাৰ পিছতো এজন মানুহক তেওঁলোকে ন'মেন্স লেণ্ডত অমানৱীয়ভাৱে বিশ্ব কপাই যোৱাকৈ পেলাই থোৱা হৈছে যি ধৰণে ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰা হৈছে যি ধৰণে NRCত নাম আছে সকলো ধৰণৰ কাগজ ৭১ৰ আগৰ সকলো ধৰণৰ কাগজ পাতি তেওঁলোকক বিদেশীৰ নামত অত্যাচাৰ কৰা হৈছে গতিকে এটাৰ পিছত এটা বিদেশীৰ নামত আজি যুগ যুগ ধৰি আমাৰ সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰিছে আৰু সেই অত্যাচাৰৰ চৰম সীমা পাইছেগৈ যাৰ কাৰণে আজি ঈদৰ দিনটোতো আমি আমাৰ আনন্দৰ মাজত সম্প্ৰীতিৰ মাজতো আজি আমি আমাৰ মনৰ দুখ মনৰ বেদনা মনৰ ভিতৰত থকা প্ৰতিবাদী কথাবোৰ আজি আমি ক'বলৈ বাধ্য হৈছোঁ এইকাৰণে যে এটাৰ পিছত এটা আজি সংখ্যালঘু জনগণক এনেকুৱা ধৰণৰ অন্যায় কৰা হৈছে গতিকে আমি আজি এই পবিত্ৰ ঈদৰ দিনাখন অসম চৰকাৰ তথা ভাৰত চৰকাৰ FT ফৰেনাৰ্ছ ট্ৰিবিউনেল যিমান গৃহ বিভাগ সকলোকে আমি দাবী জনাইছোঁ যে এই ধৰণৰ অমানৱীয় ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আমচুৰ আহ্বানৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৰেশ্বৰৰ দেওচুঙাতো প্ৰতিবাদ আমচু নেতৃত্বৰ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ আমচু সদস্যৰ জুৰিয়াৰ কছাৰীগাঁও ঈদগাহ ময়দানতো কলা বেজ পৰিধান কৰি নামাজ আদায় মুছলমান সমাজৰ মুছলমানৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ হৈছে তাক আমি গৰিহণা দিছোঁ আজি মুছলমানৰ ওপৰত যি হাৰাশাস্তি কৰা হৈছে তাৰ প্ৰতিবাদত আজি আমি কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাৰ এটা কথা স্পষ্ট যে 1971 চনৰ পিছত যিসকল লোক আহিছে তেওঁলোক বাংলাদেশী হয় আৰু আগত অহা লোকসকলক বাংলাদেশী নামত হাৰাশাস্তি কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় গতিকে আমি গৰিহণা দিছোঁ একেদৰে মৈৰাবাৰীতো দেখা গ'ল নিজৰ অধিকাৰ বিচাৰি প্ৰতিবাদত নামিল ইছলাম ধৰ্মাৱলম্বী লোক আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হৈছোঁ যেহেতু যে বিগত দিনত চৰকাৰে যেটো বিশেষকৈ মুছলমানৰ ওপৰত সংখ্যালঘু মুছলমানৰ ওপৰত যেনেদৰে বিভিন্ন প্ৰকাৰে অত্যাচাৰ আৰম্ভ কৰিছে আৰু বিশেষকৈ এইকেইদিনমান ভিতৰত যেটো অবৈধ বাংলাদেশী নামত আপোনাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যেটো হাৰাশাস্তি প্ৰদান কৰি আহিছে এটো কোনোপধ্যে সহ্য কৰা নহ'ব মুঠৰ ওপৰত ৰাজ্য চৰকাৰৰ এই বিদেশী বিতৰণ কাৰ্যৰ বিৰোধিতাৰে দলগাঁও চেঙা জাগিৰোড কয়াকুছি কোকৰাঝাৰ সামগ্ৰী আদি বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে ইফালে ঈদৰ দিনাই মুছলমান সমাজৰ প্ৰতিবাদৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য বিদেশী চিনাক্তকৰণৰ কাম NRCৰ বাবে স্থগিত আছিল এতিয়াৰে পৰা তীব্ৰগতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম বিদেশী বুলি চিনাক্ত হ'লেই পুনে পুনে কৰা হ'ব বিতৰণ বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিবিউনেলত পঠোৱা দৰকাৰ নাই পুনে পুনে আমি পোষ্ট বেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুষ্টবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুষ্টবেক কৰিছোঁ কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকি সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে DCA লগে লগে অৰ্ডাৰ কৰি পুষ্টবেক কৰাৰো পাৰমিশন দিব পাৰে ব্যুৰোৰ সহযোগত নিউজ 6 ৰিপোৰ্ট
NB News। NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।